স্পোর্টস মডেল 2010 ওকে ট্যাক্স আছে 1.5 বছর এতিয়াও আছে টেনশন না চলাই থাকিব পাৰিব ৰাস্তাত হয় প্রাইস আছে 20 আস্থা টপ মডেল আচ্ছা 2011 ওকে প্রাইস আছে তোমার 185 মাত্র 185 1,85,000 টাকার ব্ল্যাক কালারের i20 পাই আছে কমার্শিয়াল বহুতে বিচাৰি থাকে হয় তোমাৰ ভিউয়ার্স বোৰে বহুতে কমার্শিয়াল বিচাৰি থাকে হয় কম দামত 2015 ওকে 2 লাখ টাকা দিলে হল একদম ফ্রেশ গাড়ি ধুনিয়া আছে স্কুটিৰ প্ৰাইজতে দিম তোমাক আচ্ছা 45000 দি দিম 45000 পাওয়ার স্টিয়ারিং আচ্ছা তো নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে দুৰ্গা পূজা উপলক্ষে ট্ৰুভেলত আহিছোঁ নতুন নতুন ষ্টক বহুতখিনি আহিছে ট্ৰুভেলৰ পৰা সৌৰভদা আছে সৌৰভদা নমস্কাৰ যেহেতু পূজা আহি আছে দুৰ্গা পূজা আহি আছে তো কি অফাৰ দিব কওক অফাৰটো ক'ব গ'লে ম্যাক্সিমাম গাড়ীতে আমাৰ অফাৰ থাকে আচ্ছা সো তাৰ পিছতো আহক আপোনালোকে শ্বৰুমত 100% অফাৰ দিম আৰু মোৰ ফালৰ পৰা তোমাৰ ভিউয়াৰ্ছবোৰৰ যোনে যোনে গাড়ী ল'ব হয় এটা গিফট থাকিব এইটো সিক্ৰেট আৰু এটা গিফট থাকিব আৰু কিন্তু তোমাৰ সাবস্ক্ৰাইব কৰা এইটো দেখাব লাগিব আৰু লাইক কৰাটো তাৰ পিছতে মই গিফট দিম আচ্ছা এড্ৰেছটো জনাই দিব ইয়াৰ পৰা গাড়ী পাছ এক্স্যাক্টলি এইটো হল মাৰুতি সুজুকি ট্ৰুভেলো গুৱাহাটী বৰাগাঁও আৰু ৰিফাইনেন্স কৰাৰ কাৰণে আপোনাৰ পেন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব আচ্ছা ঠিক আছে আপোনাৰ কিছুমানৰ যদি সিভিল ভাল আছে এদিনতে ওলাই যাব কিছুমানৰ যদি অলপ সিভিলৰ অকমান যদি খেলিমেলি থাকে ধৰা 4 দিন 5 দিন মান লাগিব 4-5 দিন মান লাগিব ওকে তেন্তে বলক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো তাৰে আগতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰো যে আপোনালোকে যদি গাড়ী ইয়াৰ পৰা পাৰচেজ কৰে তেন্তে আপোনালোকে নিজে আহি ভেৰিফাই কৰি ফুল লিষ্টত চাব আপোনালোকে কাৰণ মই জাস্ট গাড়ী ইনফৰমেশ্যন হে দিওঁ পুৰা ফুল ডকুমেণ্টেশ্যন যাব টেষ্ট ড্ৰাইভ ল'ব গাড়ীখন ভেৰিফাই কৰিব তাৰ পিছতহে পাৰচেজ কৰিব তো প্ৰথম দাদা টয়টা ইটছ ৰেয়াৰ হয় মানে বিচাৰিলেও নাপায় কক তাতে আৰু পেট্ৰলত মাইলেজৰ বাদ তোমাৰ 2018 মান 18 কে তুমি মাইলেজ পাবা এখনত আচ্ছা প্ৰাইস আছে এখনৰ মাত্ৰ 2,20,000 টকা ওকে 2,20,000 টকা ৰিফাইনেন্স এভেইলেবল এন্ড্ৰইড ডিসপ্লে লাগি আছে গাড়ীখন আচ্ছা এন্ড্ৰইড টায়াৰ চাইটা নতুন অৰিজিনাল পেইন্টৰ গাড়ী ওকে আচ্ছা যদি টয়টা ইটছ এখন আপোনালোকে বিচাৰি আছিলে তো এইখন ল'ব পাৰিব ট্ৰুভেলৰ পৰা বৰাগাঁও ট্ৰুভেলৰ পৰা নেক্সট আৰ্টিগা 7 সিটাৰ কক আৰ্টিগা 7 সিটাৰ 2014 ভিডিআই আচ্ছা একদম দিব পাৰা প্ৰাইজত দিম তোমাৰ ভিউয়াৰ্স বিলাক মাত্ৰ 2,80,000 টকা দিয়া 2,80,000 আৰ্টিগা পাই আছে গাইস 2,80,000 টকা 7 সিটাৰ গাড়ী যোগাযোগ কৰক 7 সিটাৰ কাৰ টায়াৰ চাৰিটাই আছে নেকি এক্সিডেন্টাল হিষ্ট্ৰি আছে একো এক্সিডেন্টাল হিষ্ট্ৰি নাই চাৰিটাই টায়াৰ নতুন ওকে সিল ইঞ্জিন পাবো মানে সিল ইঞ্জিন 2015 ৰ VXI মডেলৰ হয় আচ্ছা 4,30,000 দিলে হল মাত্ৰ 4,30,000 তাতে আহক অন টেবুল ডেফিনেটলি 100% কিবা এটা কম কৰি দিম ওকে আৰু এইখনটো সেম একদম ফুল বডি অৰিজিনাল পেইন্টৰ আছে টায়াৰ চাৰিটাই ফ্ৰেছ ওকে আচ্ছা তো অতি সোনকালে যোগাযোগ কৰক ডিজায়াৰ এখন যদি বিচাৰি আছিলে আপোনালোকে এইখন লৈ যাব পাৰিব নেক্সট আইটেমখন কক নেক্সট আইটেমখন হল তোমাৰ স্পোর্টস মডেল 2010 ওকে ট্যাক্স আছে 1.5 বছর এতিয়াও আছে টেনশন না চলাই থাকিব পাৰিব ৰাস্তাত হয় প্রাইস আছে মাত্ৰ 1,40,000 টাকা দিলে হয় 1,40,000 টাকা ওকে নেক্সট কমার্শিয়াল এখন আছে কমার্শিয়াল তোমাৰ সুপাৰ কেৰি আচ্ছা এখন প্রাইসটো আহা নাই কিন্তু বাট নাম্বাৰ প্লেটটো মাৰি লওক আপোনালোকে মই আপোনালোক ডিটেইলছখিনি গোটেইখিনি দি দিম ওকে আকৌ এখন আইটেম 2013 ৰিফাইনেন্স কৰাই দিম 60-50,000 টাকা দিয়ক মই ৰিফাইনেন্সও কৰাই দিম ওকে কিমান আহিব দামটো প্রাইস আছে এখনৰ মাত্ৰ 2,10,000 টাকা কিমান ৰানিং কিমান আছে 2000 এখন তোমাৰ চলিছে 68,000 মান চলিছে নেক্সট ব্ল্যাক বিউটি i20 আস্থা টপ মডেল আচ্ছা 2011 ওকে প্রাইস আছে তোমাৰ 185 185 1,85,000 টকাৰ ব্ল্যাক কালাৰৰ i20 পাই আছে অতি সোনকালে যোগাযোগ কৰক যদি ব্ল্যাক কালাৰৰ i20 বিচাৰি আছিল এখন ল'ব পাৰিব চেন্ট্ৰখন কি ৰেট দিব দাদা কক কম বাজেট লৈ আহক 1 লাখ টকাও লৈ আহক আপোনালোক ফিৰাই নপঠাও মই আচ্ছা 1 লাখ টকাত আপোনালোক চেন্ট্ৰ দি দি আছো এসি থকা পাৱাৰ ষ্টিয়াৰিং থকা আচ্ছা পাৱাৰ উইন্ডো থকা কি কয় গোটেইখিনি পাই যাব কিমান চনৰ গাড়ী তোমাৰ 2000 এখন 2010 ওকে নেক্সট এখন তুমি ডিজায়াৰখনো দেখাব পাৰা ডিজায়াৰখনো বহুত ধুনীয়া কন্ডিশন আছে 2017 মডেল হয় আচ্ছা মাত্ৰ বেছি নহয় 4.5 লাখ টকা দিলে হয় 4.5 লাখ টকা অল মার্কেট বিচাৰি লকটো নাপাব নিউ লুকছৰ ডিজায়াৰ কি কয় কমাৰ্শিয়াল এখন আছে কমাৰ্শিয়াল বহুতে বিচাৰি থাকে হয় তোমাৰ ভিউয়াৰ্স বোৰে বহুতে কমাৰ্শিয়াল বিচাৰি থাকে হয় কম দামত 2015 ওকে 2 লাখ টকা দিলে হল একদম ফ্রেশ গাড়ী ধুনীয়া আছে গাড়ী 2 লাখ টকা পেট্ৰল নে ডিজেল তাতেও ৰিফাইনেন্স কৰাই দিম 60,000 টকা দিয়ক 50,000 টকা দিয়ক ওলাই দিম ওকে ওয়েগনাৰখন কক ওয়েগনাৰখন অটোমেটিক 2017 আচ্ছা 60,000 চলা গাড়ী হয় প্রাইস আছে তোমাৰ একদম 3,40,000 টকা 3,40,000 ওকে 3,40,000 টকাত আপোনালোকে এখন ল'ব পাৰিব নেক্সট কুইটখন কক দাদা কুইট ক্লাইম্বাৰ 1000 সিসিৰ গাড়ী আচ্ছা প্রাইস আছে এখনৰ মাত্ৰ 2,20,000 টকা দিল 2,20,000 ব্ৰায়োখন কক ব্ৰায়োখন 2 লাখ টকা দিয়ক 2 লাখ টকা কিমান চনৰ গাড়ী কক 2012 রানিং
ৰানিং তোমাৰ বেছি হোৱা নাই 50,000ৰ ভিতৰতে চলিছে 2 লাখ টকা লাগিব 2 লাখ টকা ৰিফাইনেন্স হৈ যাব দাদা 100% কৰাই দিম 2012ৰ গাড়ী মই কৰাই দি আছোঁ আচ্ছা 2012ৰ গাড়ী কোনো নকৰে মই কৰাই দি আছোঁ নেক্সট হোৱাইট কালাৰৰ আকৌ এখন ৱেগনাৰ অটোমেটিক 2016ৰ VXI আচ্ছা 320 লাগে 320 তাতে ফুল বডি যি কাম আছে গোটেইখিনি কৰাই মিলি ফিক্স প্ৰাইস নে কিবা ফিক্স প্ৰাইস নে কিবা কম হৈ যাব কম সম কিবা এটা কৰাই দিম ওকে ইয়নখন কক এৰা প্লাস ইয়নখন এখন সেল হৈছে তুমি ৱেগনাৰখন দেখাব পাৰা কক এখনৰ মাত্ৰ 1,20,000 টকা দিলে হ'ল বাম্পাৰত কাম আছে এখিনি কৰাই দিব 100% কৰাই দিম ওকে কৰাই দিলে তোমাক তোমাৰ কমেন্টত ক'লে হ'ল কিমান দিব 1 লাখ টকা 1,20,000 দি দিম 1,20,000 1,20,000 টকাত পাই আছে আপোনালোকে ৱেগনাৰ তো অতিসোনকালে যোগাযোগ কৰক নেক্সট মেঘালয় সাইডে বহুত ডিমান্ডেড গাড়ী হয় এখন এল্টো K10 মেঘালয় চুৰা হয় তোমালোকৰ গোৱালপাৰা সাইডত আচ্ছা এখন কিং বুলি ক'লে কম হ'ব বকত হয় গোৱালপাৰা সাইডত নহয় বকত ন তোমাৰ সৰি তেতিয়াহ'লে VXI মডেলৰ 10ৰ আচ্ছা একদম তোমাৰ ভিউজবোৰৰ কাৰণে 1,60,000 টকা দিল হ'ল একদম জেনুৱেনলি কৈছোঁ 1,60,000 কি কয় এল্টো লাষ্ট প্ৰাইচ যে একদম আচ্ছা ফিক্স প্ৰাইস মানে খালি এখনৰ অকমান সাসপেনশনৰ কাম আছে মই কৰাই দিম সাসপেনশনৰ কাম আছে অকমান আছে কৰাই দিম ওকে নেক্সট এলয় লাগি আছে ৱেগনাৰ 1,80,000 টকা দিয়ক কি কয় 1,80,000 টকা দ 1,80,000 টকাত পাই আছে কিমান চনৰ গাড়ী ৰানিং কিমান হৈছে এখন তোমাৰ 2011 গাড়ী ওকে ৰানিং তোমাৰ এখন 60ৰ পৰা 70ৰ ভিতৰত ওকে ইয়নখন কক দাদা ইয়নখন তুমি 1.5 লাখ টকা দিলে হ'ল কিমান চনৰ গাড়ী 2012 ৰানিং তোমাৰ এখন 50,000ৰ ভিতৰত চলিছে সিল ইঞ্জিন পাব সিল ইঞ্জিন ওকে নেক্সট ডিজায়াৰখন কক ডিজায়াৰখন DU 2018ৰ আচ্ছা VXI ফুল বডি অৰিজিনেল পেইণ্টত থকা গাড়ী ওকে ওয়াৰেণ্টিও পাই যাব 1 বছৰৰ 3টা ফ্ৰী সাৰ্ভিসিং ওকে দাম ৰাখিছোঁ 5 লাখ টকা মাত্ৰ 5টা আঙুলিৰ 5টা আঙুলিৰ 5 লাখ টকা ওকে 5 লাখ টকাত পাই আছে ডিজায়াৰ যদি বিচাৰি আছিলে কিমান ডাউন পেমেণ্ট 80,000 মান দিলে ওলাই যাব 1 লাখ টকা 80,000 টকাত ওলাই যাব যিমান দিয়ে কাষ্টমাৰৰে ভাল অল লুকছৰ ডিজায়াৰখন কক অল লুকছৰ ডিজায়াৰ বহুতে বিচাৰি থাকে 14ৰ হয় ৰিফাইনেন্স কৰাই দিম 50,000-60,000 টকা দিয়ক ওলাই দিম গাড়ী প্ৰাইচ এখনৰ মাত্ৰ 3 লাখ টকা কিমান চলিছে গাড়ীখন গাড়ী তোমাৰ 65,000 চলা ওকে হোৱাইট কালাৰৰ সুইফট কক কিমানত দিব এখন 2015ৰ ZXI আচ্ছা ZXI 3.5 লাখ টকাত দি দিম 3.5 লাখ টকা 3.5 লাখ টকাত 3.5 লাখ টকাত যদি হোৱাইট কালাৰৰ সুইফট ল'ম বুলি ভাবি হল মাৰ্কেট বিচাৰি লকটো নাপায় ডাউন পেমেণ্ট কিমান আহিব এখন তোমাৰ 1 লাখ টকা দিলে হ'ল ওলাই দিম ওকে নেক্সট যদি XUV সেগমেন্টৰ কোনোবা গাড়ী বিচাৰি আছে ট্ৰু ভেলুৰ পৰা ভেনুখন ল'ব পাৰিব কক দাদা ভেনুখন ভেনু 2019ৰ মডেল আচ্ছা মাত্ৰ 16,000 চলা টায়াৰ চালে গম পাবা স্পেট টায়াৰ ইউজে হোৱা নাই গাড়ী ওকে 7,20,000 টকা দিলে হ'ল তোমাৰ ভিউজবোৰৰ কাৰণে 7,20,000 তাতেও আহক অন টেবুল ওকে 100% কিবা এটা কমাই দিম মই আচ্ছা কিবা এটা কম হৈ যাব কম কৰাই দিম। ডাউন পেমেণ্ট কিমান আহিব 30% দিলে হ'ল 1,20,30 মান দিয়ক কিমান মান চলিছে গাড়ীখন গাড়ী তোমাৰ অনলি 16,000 চলা স্পেট টায়াৰ ইউজে হোৱা নাই ওকে নেক্সট আকৌ এখন টয়টা ইটিঅছ ইটিঅছ এখন তোমাৰ 1,80,000 টকা ৰাখিছোঁ 2011ৰ পেট্ৰল পেট্ৰল ডিজেল এখন ডিজেলৰ ওকে নেক্সট i20 খন কক সৰব দা নেক্সট i20 খন হ'ল তোমাৰ 2014ৰ আচ্ছা প্ৰাইচ একদম তোমাৰ ভিউজবিলাক দিব পৰা প্ৰাইজত দিম 2,80,000 টকাত দি দিম 2,80,000 টকা হল মাৰ্কেট বিচাৰিলে ক'তো নোপোৱা আচ্ছা i20 দি আছে 2,80,000 টকাত কিমান মান চলিছে দাদা কক ৰানিং তোমাৰ এখন 68 মান চলিছে 68 মান চলিছে 68 ওকে নেক্সট ৱেগনাৰখন কক 2015ৰ মডেলৰ হয় আচ্ছা 2,90,000 দি দিম VXI 2,90,000 কিমান ডাউন পেমেণ্ট কিমান হ'ব 30% মান দিলে হ'ল সেম 30% দিলে হ'ল অল্টোখন কক অল্টোখন হ'ল তোমাৰ 2017ৰ 37,000 কিলোমিটাৰ চলা গাড়ী ওকে এইখনৰ দাম ৰাখিছোঁ 2,80,000 টকা 2,60,000 2,60,000 কিবা গাড়ীৰ কাম আছে কিবা কাম থাকিলেও চাই দিম মই নেক্সট i10খন কক i10খন হ'ল তোমাৰ मेघालय है ML कोई अगर मेघालय का 5 भी देख रहा है अच्छा कोई टेंशन नहीं है आप लोगों के लिए भी गाड़ी एक नहीं है तो 2 3 4 है गाड़ी ओके इसका प्राइस है ओनली 1.5 लाख रुपया 1.5 লাখ টকা 1.5 লাখ টকা ओके 1.5 লাখ টকাত i10খন ল'ব পাৰিব কোনোবাই যদি মেঘালয়ৰ পৰা চাই আছে এখন লৈ যাব পাৰিব ৰিফাইনেন্স হৈ যাব মেঘালয় ৰিফাইনেন্স মেঘালয়ৰ হৈ যায় কিছুমান জায়গাত কৰাই দিওঁ আমি নেক্সট কম বাজেটৰ গাড়ী যদি কোনোবাই বিচাৰি আছিলে বজাৰঘাট কৰাৰ কাৰণে স্কুটি প্ৰাইজত দিব লাগিব কম স্কুটিৰ প্ৰাইজতে দিম তোমাক আচ্ছা 45,000 দি দিম 45,000 পাৱাৰ ষ্টিৰিং আচ্ছা ৰ'দে বৰষুণৰ পৰা বাচাৰ কাৰণে বেষ্ট লৈ যাওক 45,000 টকাত 45,000 টকাত স্কুটি এখনে নাপায় গাইছ তো আপোনালোকে নেনো এখন 4 হুইলাৰ গাড়ী পাই আছে তো এখন ল'ব পাৰিব কাগজ পাতি কৰাই নে কাগজ পাতি কৰাই Artiga ZXI Plus top model আচ্ছা full body original paint था फास्ट ओनर गाड़ी सेम ओके 21 गाड़ी प्राइस है 8,20,000 टका 8,20,000 8,20,000 टका गाड़ी सो एकदम पूरा फ्रेश गाड़ी ओके ডাউন পেমেণ্ট কিমান দিব লাগিব 30% দিলে ওলাই যাব 1.5 লাখ 2 লাখ টকা দিলে হ'ল 1.5 লাখ 2 লাখ মান টকা দিলে ওলাই যাব এইখন ল'ব পাৰিব
তো গাইজ সৌৰভদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিব পৰা নাই কিয়নো বহুত গাড়ী আছে ইয়াতে আপোনালোকে জানে ট্ৰু ভেলু বুলি ক'লে মানে কিমানমান গাড়ী আছে সৌৰভদা আমাৰ ইয়াতে একচুৱেলি 300 প্লাছ গাড়ী আছে 1 লাখৰ পৰা লৈ পেলাই 2 লাখৰ ৰেঞ্জত আচ্ছা ক'ব গ'লে নাই বোলে বহুত গাড়ী আছে তোমাৰ বহুত গাড়ী আছে মানে 300 প্লাছ গাড়ী আছে মামুলি নহয় গোটেই ষ্টকৰ আপডেট দিয়াটো সম্ভৱ নহয় গতিকে আপোনালোকে যদি কাৰ এখন ল'ম বুলি ভাবি আছে ট্ৰু ভেলুটো আহিব পাৰে আহি গাড়ীখন চাই মেলি ল'ব পাৰে বহুতকেইটা অপশ্যন আপোনালোকে ইয়াতে পাই যাব এবাৰ মই এটা কথা ক'ব বিচাৰোঁ এবাৰ ফোন কৰাতকৈ ভাল আপোনালোকে এবাৰ ভিজিট কৰক এবাৰ তুমি দেখাই দিয়া কিমান গাড়ী ষ্টক আছে নিজে গম পাব ওকে বহুত গাড়ী ষ্টক আছে আপোনালোকে এবাৰ আহক আপোনালোকে ভিজিট কৰক অলৰেডি তো যাক যেনেকুৱা যি বাজেটৰ লাগে বা গাড়ী চেল কৰিম বুলি ভাবি ডাইৰেক্ট চেলো কৰিব আহিব পাৰিব ইয়াতে হয়নে পাৰিব ওকে তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ নতুন এডোখৰ ঠাইত জয়